বিশ্বাসেই হোৱা নাই জানানে সপোন সপোন লাগিছে কিমান দিন যে হ'ল তহঁতক দেখা নাই কিন্তু তই যে এই ৰাখি বন্ধনৰ দিনটোত এনেকৈ ওলাবিহি মই যে সপোনতো ভবা নাছিলোঁ অ' দাদা মই যে তোক দেখি কিমান সুখী হৈছোঁ চা দেচোন তোক মই ৰাখিডাল বান্ধি লওঁ কিয় নাহিম কিয় নাহিম তই মোৰ একমাত্ৰ ভণ্টি প্ৰতি বছৰে তই মোক ৰাখি পিন্ধাও তোৰ ৰাখিডাল পিন্ধি মই ওলাই যাওঁ কিন্তু এইবাৰ তই আমাৰ লগত নাই কেনেকৈ তোৰ ওচৰলৈ নহাকৈ থাকোঁ সকলো বাধা বিঘিনি আঁতৰাই মই তোৰ ওচৰলৈ আহিছোঁ ৰাখি বান্ধিবলৈ আৰু ঘৰৰে শাক পাচলি লৈ আহিছোঁ তোৰ বাবে তোৰ ৰাখি বন্ধনৰ উপহাৰো ভণ্টি মই তোক বৰ ভাল পাওঁ ভণ্টি তোৰ হাতেৰে ৰাখিডাল নবনাকৈ কেনেকৈ থাকোঁ বাৰু কচোন তোৰ বাবে ঘৰৰ শাক পাচলি লৈ আহিছোঁ অ' তই যে কিমান দিন ঘৰৰ শাক পাচলি খাবলৈ পোৱা নাই দেখা নাই বৌয়ে ককাইকক ৰাখি পিন্ধাবলৈ লৈছে আজি ৰাখি বন্ধন নহয় জানো মই যেনেকৈ দাদাহঁতক ৰাখি পিন্ধাই পঠিয়াইছোঁ তেনেকৈ বৌৰ ককাইকো আহিছে আকৌ ৰাখি পিন্ধিবৰ কাৰণে তাতে তুমি ইমান চিঞৰিব লাগেনে কি কলি ঐ তই তাৰমানে এই ককাই তই এইখন ঘৰলৈ আহিবলৈ কেনেকৈ সাহস কৰিলি হা তহঁতক কোৱা হৈছিল নে নাই যে তহঁতৰ ভনীয়েৰৰ লগত তহঁতৰ ঘৰখনৰ কোনো সম্বন্ধ নাথাকিব যদি সম্বন্ধ থাকে তাইক মই বোৱাৰী হিচাপে মানি ল'ব নোৱাৰোঁ বুলি হা এই কথাত সন্মত জনোৱাৰ কাৰণে তহঁতৰ দৰে ভিক্ষাৰী এঘৰৰ ছোৱালী এজনী মই মোৰ ডাঙৰ বোৱাৰী হিচাপে মানি লৈছিলোঁ কি পগলা কৰি মোৰ ল'ৰাটোৰ লগত এইজনী পলাই আহিছিল পাত্তা নাই কি যাদু কৰিলে ঠিক নাই একমাত্ৰ মোৰ ল'ৰাটোৰ কাৰণে চিন্তা কৰি এই ভিক্ষাৰী ঘৰৰ ছোৱালীজনী মই এইখন ঘৰত সোমাবলৈ দিছিলোঁ আৰু মই তহঁতক তেতিয়াই কৈছিলোঁ এই লগত কোনো যোগাযোগ ৰাখিব নোৱাৰিব আৰু এই মাকৰ ঘৰলৈ গৈ কোনো ধৰণৰ যোগাযোগ ৰাখিব নোৱাৰিব সেইখন ঘৰৰ লগত তেতিয়াহে মই তাইক আঁকোৱালি ল'ম আৰু সেই কথা মতেই তহঁতে চুক্তি মানি লৈছিলি কিন্তু এতিয়া কি হ'ল তই এনেকৈ আমাৰ ঘৰলৈ আহিবলৈ ক'ত সাহস পালি হা ক্ষমা কৰিব মই নিজকে ৰখাব নোৱাৰিলোঁ প্ৰতি বছৰে ভনীৰ হাতেৰে মই ৰাখি পিন্ধোঁ এই বছৰনো বাৰু কেনেকৈ নিপিন্ধাকৈ থাকোঁ বৰ মনত পৰি আছিল তাইলৈও তাতে তাইক নেদেখা 8 মাহমান ওপৰত হ'ল তাইক গুচি অহাৰ দিন ধৰি তাইক দেখাই নাই কেনেকৈ ধৈৰ্য ধৰি থাকোঁ আজি ককাইকটো হৈ ৰাখি বন্ধনৰ দিনা মই আৰু নিজকে সংযত কৰি ৰাখিব নোৱাৰিলোঁ গুচি আহিলোঁ তাইৰ ওচৰলৈ ঢপলিয়াই মা মই কথা দিছোঁ দাদাহঁত আৰু ইয়ালৈ নাহে মাত্ৰ ৰাখি বন্ধনৰ দিনাহে আহিব মোৰ হাতেৰে ৰাখি পিন্ধাবলৈ আপুনি প্লিজ মা এনেকুৱা ব্যৱহাৰ নকৰিব মোৰ দাদা আজি মোৰ ঘৰলৈ প্ৰথম আহিছে তোৰ ভিকহু ককাইৰে এইখন ঘৰলৈ প্ৰথম আহিছে মই কি আদৰ সাদৰ কৰি নি পেলাই কি মই মিতিৰক কি একেবাৰে শুশ্ৰূষা কৰিব লাগে নেকি হা দে তোৰ ককাইৰ ভৰিকেইখন ধুই দিব লাগে নেকি মই মা আপুনি ভুল বুজিছে মইনো বাৰু আপোনাক তেনেকৈ কেতিয়া ক'লোঁ দাদা মাত্ৰ ৰাখি বান্ধিবৰ কাৰণে আহিছে সি ৰাখি বান্ধি গুচি যাব মা আপুনি হুলস্থুলখন নকৰিবচোন আৰু দাদা কেনেকৈ ভিকহু মাৰি গালি নিদিব মা তই ইমান দিনেতো মোৰ মুখত এষাৰ কথা ক'বলৈ সাহস কৰা নাছিলি আজি ঘৰৰ মানুহ এটা এইখন ঘৰত উপস্থিত হোৱাৰ লগে লগে তোৰ ইমান সাহস বাঢ়িল তোৰ ঘৰৰ মানুহ এইখন ঘৰলৈ ডেইলি অহা যোৱা কৰিলে তোৰ কিমান সাহস বাঢ়িব হা বোৱাৰী সদায় বোৱাৰী হৈ থাকিবি ডাঙৰ মানুহৰ মুখত কথা ক'লে কি হয় জানো নহয় প্লিজ তেখেত আজি আমাৰ ঘৰলৈ প্ৰথম আহিছে তাতে মই কি কৰিব লাগে হা প্ৰিয়া তই তাইৰ ফালে ওকালতি কৰিবলৈ নাহিবি মই এইখন ঘৰৰ কোন হয় তই জাননে নাজানো হা এই ঘৰখনৰ মালিকনী একমাত্ৰ মই এই ঘৰখনত কি হ'ব কি নহ'ব সকলো মোৰ অৰ্ডাৰ মতে চলিব এটা ভিকহক মই কেতিয়াও মোৰ মিতিৰ বুলি মানি লৈ মই শুশ্ৰূষা কৰিব নোৱাৰোঁ আৰু এই সোপা খাবলৈ নোপোৱাৰ দৰে কোনে আনিছে এই সোপা শাক পাচলি মই আনিছোঁ মই মোৰ ভনীজনীলৈ বুলি ৰাখি বন্ধনৰ উপহাৰ হিচাপে লৈ আহিছিলোঁ আমাৰ ঘৰত বহুত খেতি যে এইবোৰত আমি সাৰ নিদিওঁৱেই আপোনালোকৰ চহৰত কিনা শাক পাচলিবোৰত বহুত সাৰ দিয়া থাকে সেয়েহে ভাবিলোঁ ফ্ৰেছ শাক পাচলি অলপ লৈ যাওঁ আৰু আপোনাক এষাৰ কথা কওঁ আমি আপোনালোকৰ দৰে ধনী নহ'ব পাৰোঁ কিন্তু আমি একেবাৰে আপুনি ভবাৰ দৰে ভিকহু নহয় আমাৰ বহুত মাটি বাৰী আছে য'ত আমি খেতি বাতি কৰোঁ কিছুমান মাটিটো খেতি কৰিব নোৱাৰাৰ অভাৱত চন পৰি আছে সেইবোৰতো যদি আমি খেতি বাতি কৰিব পাৰিলোঁ হয় আৰু বহুত বেছি উন্নতি কৰিব পাৰিলোঁ হয় আমি গাঁৱত থাকিলোঁ বুলি আমি ভিকহু নহয় মই চব জনা আছে গাঁৱত থকা মানুহ কিমান চহকী নে ভিকহু মই ভালদৰে জানো আৰু মোৰ ঘৰত টকাৰ অভাৱ হোৱা নাই যে মই দুটামান শাক পাচলি কিনি খাব নোৱাৰিম এইবোৰ শাক পাচলি কোনো প্ৰয়োজন নাই বোৱাৰী এতিয়াই তোমাৰ ককাইৰাক এইবোৰ লৈ যাবলৈ কোৱা আৰু ইয়াত যাতে মই এখন টেকু দেখিব নোৱাৰোঁ তোমাৰ ককাইৰাক কিন্তু মা মোক ৰাখিডাল বান্ধি ল'বলৈতো দিয়ক দাদা ইয়াত পানী গিলাচো নাখায় সি যাবগৈ মই কৈছোঁ তুমি এই ভিকহুটোক তুমি ৰাখি বান্ধিব নোৱাৰা মোৰ অৰ্ডাৰ মই নোৱাৰা বুলি কোৱাৰ পাছত নোৱাৰা কথা সিমানেই মা এটলিষ্ট ৰাখিডাল বান্ধিবলৈতো দিয়া বৌ কিয় এনেকুৱা ব্যৱহাৰ কৰিছা মা নাপায় ধনী দুখীয়াক লৈ ভেদভাৱ কৰিব নাপায় মা সকলোৰে গাৰ পৰা তেজ একেডালে হেহেকে ৰঙাই ওলাব তুমি কিয় মা ইমান বুজন হৈ পৰিছা হা মা প্লিজ মই আপোনাক কাবৌ কৰিছোঁ মোৰ দাদাক মোক ৰাখিডাল বান্ধিবলৈ দিয়ক তোৰ ককাইৰক ৰাখি বান্ধিবলৈ মই কেতিয়াও নিদিওঁ তোৰ ককাইৰে তই এইখন ঘৰৰ বোৱাৰী হিচাপে তাক ৰাখি বান্ধিবলৈ তোৰ ককাইৰে উপযুক্তই নহয় তোৰ ককাইৰে আহিছে কিহত এতিয়া হা বাছত আহিছে নিজৰ এখন গাড়ী লোৱাৰ যাৰ অকাত নাথাকে নিজৰ এটা ভাল ঘৰত থকা যাৰ অকাত নাথাকে সেইবোৰ মানুহ আমাৰ সম্বন্ধৰ কেতিয়াও হ'ব নোৱাৰে মই তোমাক কৈছিলোঁ নাই যে তোমাৰ ঘৰখনক তুমি পাহৰি যাব লাগিব বুলি হা এতিয়া আকৌ কিহৰ এইবিলাক এতিয়া ওলাই যাবা তোমাৰ ককাইৰাক ভণ্টি হ'ব দে ভণ্টি মই আৰু এইখন ঘৰত এখন দেখো থাকিব নোৱাৰোঁ ভণ্টি ইমান অপমান মই সহ্য কৰিব নোৱাৰোঁ মই যাওঁগৈ দে
তই মোক ৰাখি বান্ধিব নালাগে তই এতিয়া এখন ধনী ঘৰৰ সম্ভ্ৰান্ত ঘৰৰ বোৱাৰীও তই মোক ৰাখি বান্ধিলে এইখন ঘৰৰ মান সন্মান সকলো শেষ হৈ যাব মই যাওঁগৈ দে ভণ্টি মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে অ তই কুশলে থাক তোৰ মুখখন দেখিলোঁ যে মই ইমান দিনৰ মূৰত সেয়াই মোৰ বাবে যথেষ্ট মই যেতিয়ালৈকে মই এই মানুহজনীয়ে ভবাৰ দৰে ধনী হ'ব নোৱাৰোঁ মই তেতিয়ালৈকে এইখন ঘৰত ভৰি দিবলৈ নাহোঁ এদিন ময়ো দেখুৱাই দিম যে আমাৰ দৰে ভিকহু মানুহে কি কৰিব পাৰোঁ ভণ্টি আহোঁ দে ভালে থাকিবি অ দাদা 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 শুনচোন ভিকহুৰ জাত চাপ চালা দাদা মই ফুট এই ভিকহুটোৱে মোৰ ঘৰ ৰাখি বন্ধাবলৈ আহিছে ঐ এতিয়া এই শাক পাচলি দৰা পাছফালে ডাষ্টবিনত পেলাই দিবি সেই সোপা যাতে মোৰ কিটচেনলৈ আহে কৈ দিলোঁ আজি ৰাখি বন্ধনৰ দিনা মোৰ দাদাই উকা হাতেৰে ঘৰলৈ উভতি গ'ল দাদা তই মোক ক্ষমা কৰি দিবি দাদা তই মোৰ বাবে বহুত অপমান সহ্য কৰিবলগীয়া হ'ল মোৰো বহুত বেছি দুখ লাগিছে প্লিজ নাকান্দিবা নাকান্দিবা মাৰ কিয় এনেকুৱা স্বভাৱ মই নাজানো মানুহজনী ইমান অহংকাৰী হৈ পৰিল ধন টকা পইচা এইবোৰেই সকলো বুলি ভাবিলে এই মানুহজনীয়ে মানুহৰ মৰমৰ কোনো মূল্য নাই আৱেগৰ কোনো মূল্য নাই মানুহৰ মনত ইমান কষ্ট দিয়াকৈ মানুহজনীয়ে কথা ক'ব পাৰে মই ভাবিয়ে নাপাওঁ প্লিজ তুমি কন্দা নকৰিবা না প্লিজ কেনেকৈ নকন্দাকৈ থাকো কোৱা ভণ্টি 8 মাহৰ আগতে মই যিখন ঘৰ এৰি থৈ আহিছিলোঁ তোমাৰ মাৰ কথা মতে মই মোৰ মাৰ ঘৰলৈ যোৱা নাই এটা ফোন কৰা নাই আৰু মোৰ মাৰ ঘৰৰ মানুহ ইয়ালৈ এটাও অহা নাই আজি ফাৰ্ষ্ট টাইম মোৰ দাদা আহিছিল এইখন ঘৰলৈ তাকো মোৰ হাতে এডাল ৰাখি বান্ধিবলৈ আৰু মায়ে কি কৰিলে মোৰ দাদাৰ লগত দুখীয়া হ'ল বুলি আমিও মানুহ কিয় এনেকুৱা অপমান কৰিব লাগিছিল কোৱা অ মা লাকিহঁতৰ ঘৰৰ পৰা আহোঁ সিহঁতৰ মাক দেউতাকে মোৰ লগ কৰিব খুজিছে বোলে কিয় তহঁতৰ বেয়া কথা আলোচনা কৰিব নেকি জানো পাই গমেই পোৱা নাই নহয় মই গম নাপাওঁ মোৰ মতে তেওঁলোকে তহঁতৰ বিয়াৰ কথাই ক'ব যেন লাগিছে আৰু ময়ো বিচাৰোঁ তই লাকিক বিয়া কৰাই আন কাৰণ ধনী ঘৰৰ ছোৱালী এজনী ভাল পাইছে যেতিয়া হাতৰ পৰা হেৰাই যোৱাটো মই কেতিয়াও নিবিচাৰোঁ অতি সোনকালে মই তহঁতৰ বিয়াখন হৈ যোৱাটো বিচাৰোঁ ডাঙৰটো এইটো নিজৰ মন বানি কৰি সেই ভিকহু ঘৰৰ ছোৱালীজনী আনি এইখন ঘৰত সোমোৱালেহিয়ে মোৰ মান সন্মান এনেও শেষেই হ'ল মোৰ ষ্টেটাছ এইবোৰ সি শেষ কৰি দিলে কিন্তু মই আশা কৰিছোঁ তই সেই ধনী ঘৰৰ ছোৱালীজনী বিয়া কৰাই মোৰ হেৰাই যোৱা ষ্টেটাছ মোৰ মান সন্মান সকলো ঘূৰাই দিবি মা তুমি চিন্তাই নকৰিবা মই লাকিক বিয়া পাতিম বুলি কৈছোঁ যেতিয়া পাতিমেই তুমি চিন্তাই নকৰিবা তাই কিমান ধনী ঘৰৰ দেখিছানে নাই ককাইক নবৌৱেক সকলোৰে চাকৰি মাক পাপাক সকলোৰে গতিকে তাই এজনী লাৰ্ডলি হয় সিহঁতৰ ঘৰৰ তাইৰ লগত কিমান বস্তু দিব চাবা না তোমাৰ ডাঙৰ বোৱাৰীয়ে যিবোৰ বস্তু আনিব নোৱাৰিলে তোমাৰ সৰু বোৱাৰীয়ে তোমাৰ ঘৰ পুতি দিব মোকতো তেনেকুৱা এজনী বোৱাৰী লাগে ন ওচৰৰ সত্যানী বৰুৱানী সিহঁতক জ্বলাবৰ কাৰণে মোক তেনেকুৱা এজনী বোৱাৰীৰে প্ৰয়োজন ডাঙৰ বোৱাৰীক লৈ সিহঁতে মোক হাঁহিছিল নহয় এইবাৰ চাম মোৰ ঘৰৰ সৰু বোৱাৰীজনীক লৈ সিহঁতৰ কিমান জ্বলন পূৰণ হয় ঠিক আছে মা তুমি চিন্তাই নকৰিবা যদি আজি সিহঁতৰ ঘৰত আমাৰ বিয়াৰ কথা ওলায় মই একেবাৰে ফিক্সে কৰি থৈ আহিম তাৰপাছত তোমালোকৰ লগত কথা আগবঢ়াব আৰু ঠিক আছে তই মোক ফোন কৰিবি হ'ব মা আহোঁ দিয়া ফাইনেলি মোৰ ঘৰত লাকি বোৱাৰী হৈ আহিব ইমান ধনী ঘৰৰ ছোৱালী ৱাও মানুহৰ ওচৰত লেভেল দিব পাৰিম মোৰ বোৱাৰী অমুক আনিলে তমুক আনিলে আৰু তাইৰ লগততো কিমান বস্তু দিব ঠিকেই নাই লগতে দেউতাকেতো আগতে কৈয়ে থৈছে গাড়ী এখনতো দিবই ৱাও মোৰ ল'ৰাটো বহুত লাকি ডাঙৰ ল'ৰাটোকে এইজনীয়ে যাদু কৰি খালে কিয় মাতিছিলে মোক কিয় মাতিছিলো ঐ ধ্বংসকাৰী কি ভাঙিলি তই ইমান ডাঙৰকৈ শব্দ হৈ গৈছে যে সেইটো মানে মোৰ হাতৰ পৰা কাপ এটা পৰি ভাগি থাকিলে মা সেইটোৱে শব্দ কি তই কাপ ভাঙিলি তোৰ ঘৰৰ পৰা কেইটা কাপ আনিছিলি তোৰ ঘৰৰ পৰা আজিলৈকে এইখন ঘৰত এটা ফুটা কৰিও পৰাহি নাই আৰু তই মোৰ ঘৰৰ বস্তু ধ্বংস কৰিছ ভিক্ষাৰী জাত তই আৰু মোৰ ঘৰখন কিমান ধ্বংস নকৰ তই
মা প্ৰতিটো কথাতে আপুনি মোক কিয় ভিক্ষাৰী জাত বুলি কয় মা মইতো কাপটো ভাঙো বুলি ভঙা নাই মা মোৰ হাতৰ পৰা পিছল খাই পৰিল ঘপককৈ ভাঙো বুলি ভঙা নাই ভাঙো বুলি ভঙা নাই তাই কথা শুন সাৱধান হৈ কাম কৰিব নোৱাৰো নিজৰ ঘৰৰ পৰা ফুটা কৰি এটা আনিব নোৱাৰিলি আৰু এতিয়া মোৰ গোটেই ঘৰখন ধ্বংস কৰিবলৈ আহিছ চাই ল'বি এইবাৰ আপোনাৰ যদি তই যদি গিলাচ কাপ কিবা ভাঙা নহয় সেই ভগা টুকুৰাখিনি তোৰ মূৰলৈ দলি মাৰি দিম মই হ'ব মা মই এইবাৰৰ পৰা ধ্যান ৰাখিম দাদা কাম কৰগৈ তোক ইয়াত পুতলা সজাই থবলৈ অনা নাই এজনী পুতলা সজাবৰ কাৰণে আনিম বুজিলি সৰু বিয়া পাতিম বহুত ধনী ঘৰৰ ছোৱালী ককাইক নবৌৱেক মাক দেউতাক সকলোৱে চাকৰি কৰে গাড়ী পৰ্যন্ত দিব যৌতুকত এইখন ঘৰ পুতি পেলাব সিহঁতে এইখন ঘৰত থবলৈ বস্তু থবলৈ জেগা নাইকিয়া হ'ব ইমান ধনী ঘৰৰ ছোৱালী আনিম তোৰ নিচিনা এজনী ভিকহু ঘৰৰ পৰা আনি মই এইখন ঘৰত একেবাৰে মানুহৰ ওচৰত লাজ পাবলগীয়া হৈছে আৰু এতিয়া সৰু বিয়া পাতি মোৰ সেই লাজ সন্মান মোৰ সেই ষ্টেটাছ মই আকৌ ঘূৰাই দিম তোৰ নিচিনাজনী ইয়াত পাত্তাই নাপাবি সৰু বোৱাৰী অহাৰ পাছত বুজিলি মা আপুনিনো এইবোৰ কথাবোৰ কিয় শুনাই থাকে বাৰু আৰে কোনোবা ধনী মানুহৰ ঘৰৰ ছোৱালী দিব পাৰে দিব আপুনি এইখন ঘৰলৈ মোৰ ঘৰৰ মানুহ অহাই বন্ধ কৰি দিলে মোৰ ঘৰৰ পৰানো মানুহে দিম বুলি ভাবিলেও কি দিব কওকচোন মা আপুনি সিদিনা ৰাখি বান্ধিবলৈ অহা দাদাকে খেদি পঠিয়ালে তেনেস্থলত মোৰ ঘৰৰ মানুহে মোক কিবা দিবলৈ কেনেকৈ আহিব ইয়ালৈ তোৰ মাৰ বাপেৰে দিবলৈ অকাত নাই কি দিব পাৰিব সিদিনাখনি নিচিনাকৈ শাক পাচলি দুটামান মোৰ শাক পাচলি কিনিবলৈ অকাত নাইকিয়া নহয় বুজিলি যা এইখিনিৰ পৰা যা ভোটজনীৰ নিচিনাকৈ এইখিনিত ঠেলেঙা দি নাথাকিবি যা কাম কৰগৈ এইবাৰ দেখিছো ধান খেতিটো লাগিছে দেখোন কি হলো তোৰ ইমান কামত হাত দিছ যে ব্ৰইলাৰ ফাৰ্মো খুলিলি ইমানখিনি মাটিত আকৌ গাহৰিও পুহিছ এইবাৰ ভাল কষ্ট কৰিছ দে খুৰাদেউ এইবাৰ ভাবিছোঁ মাটিবোৰ চন পৰি থকাতকৈ কিবা নহয় কিবা কামত লগাওঁ গাঁৱৰ 4-5টা ল'ৰা লগত লৈ লৈছোঁ সিহঁতেও মোৰ লগত সহযোগ কৰিব ভাবিছোঁ ভালকৈ বজাৰ এখন আমি আৰম্ভ কৰিম আৰু বৰ ভাল কৰিছ তহঁতৰ এই কথাবোৰ শুনি মই বৰ ভাল পাইছোঁ এই গাঁৱৰ এনেই ঘূৰি ফুৰা ল'ৰাবোৰক লগত লৈ যে তই এই কামবোৰ হাতত লৈছ মই তোক শলাগিছোঁ দেই খুৰাদেউ কাৰোবাক দেখুৱাব লাগিব আমি যে গাঁৱত থাকিও কিমান কি কৰিব পাৰোঁ সেয়েহে এইবাৰ কষ্ট কৰিম বুলি লাগিছোঁ আৰু এয়া দেখিছেনে নাই ৰাতিপুৱা আহিলোঁ কোৰ মাৰিবলৈ এতিয়ালৈকে কামত লাগিয়ে আছোঁ আৰু ইহঁতক ফাৰ্মত লগাই থৈ আহিছোঁ মই ঘৰলৈ যাম আৰু এতিয়া ভাত পানীকেইটা খাই মেলি পেলাই চহৰলৈও যাব লাগে চহৰলৈ যাবি ন কিবা আনিবলৈ যাবি চাগে নিৰ্মালী ঘৰত সোমাবি জানো চাগে নিৰ্মালী বোলে দেউৰেকে বিয়া পাতিলে কোৱা শুনিছোঁ লগত বোলে ঢেৰ বস্তু আনিছ গাড়ী চাৰি চব দিছে বোলে বৰ ধনী ঘৰৰ ছোৱালী হেনো কোৱাহে শুনিছোঁ দেই সঁচা নিমিছা নাজানো হয় খুৰাদেউ কথাবোৰ সঁচা ময়ো শুনিছোঁ দেউৰেকৰ ঘৈণীয়েকে বোলে লগত বহুত বয় বস্তু আনিছে এতিয়া আৰু আমাৰ তাইক চাগে কিমান শাহুৱেকে কথা শুনাব ঠিক নাই মই পিছে চহৰলৈ ব্যৱসায়ৰ কাৰণে বস্তু আনিবলৈহে যাওঁ ভাবিছোঁ এইবাৰ ভালকৈ লাগোঁ তেহে মই মোৰ আশা আৰু সপোনবোৰ পূৰণ কৰিব পাৰিম লাগ তহঁতে গাঁৱৰ ল'ৰাবোৰ লগ হৈ বেকাৰ হৈ নাথাকি যে তহঁতে এইবোৰ কামত হাত দিছ আৰু বাহিৰলৈ নগৈ যে নিজৰ গাঁৱতে থাকি পেলাই যে খেতি বাতি কৰি এইবিলাক ব্যৱসায় কৰি যে তহঁতে উন্নতি কৰিম বুলি ভাবিছ বহুত ভাল ভাবিছ তহঁতক দেখি সৰু ল'ৰা ছোৱালীবিলাকেও উৎসাহ পাব কৰ কষ্টৰ ফল সদায় মিঠা এদিন নহয় এদিন চাবি উন্নতি হ'বই তহঁতৰ আশীৰ্বাদ কৰিব খুৰাদেউ আপোনালোকৰ আশীৰ্বাদৰো আমাৰ বহুত প্ৰয়োজন আৰে তহঁতক মনৰ পৰা আশীৰ্বাদ কৰিছোঁ তহঁতে কষ্ট কৰ ফল এদিন ভগৱানে দিব চাই ল'বি এই খাৰ কথা মনত ৰাখিবি ঠিক আছে এতিয়া মই গৈ থাকোঁ দে যা তই যদি ভাত পানী খোৱা নাই খাই লৈ গৈ পাই এই কষ্ট কৰি পেলাই আকৌ খোৱা বোৱাবোৰ সময়মতে নকৰিবলৈ হ'লে বেমাৰে লগ দিব যা আৰু অকণমান আছে বেছিকণ নাই এইকণ আজৰি হৈয়ে মই ঘৰলৈ যাম আৰু ঠিক আছে দে ময়ো এফালে যাম বুলি আহিছিলোঁ তোক দেখি এফালে অকণ সোমাই আহিলোঁ গৈ থাকোঁ দে এনে আছা যদি ব'লাচোন মোক শাক পাচলি দুটামান কাটি দিবা মই বনাম কি ক'লা তুমি এতিয়া মই তোমাৰ দৰে চাকৰণী এজনীক মই কি পাচলি কাটি দিব লাগিব তুমি মোক কি বুলি ভাবিছা মই কি তোমাৰ দৰে ভিক্ষাৰী ঘৰৰ ছোৱালী যে মই ইয়াত শাক পাচলি কুটি ঘৰৰ কাম বন কৰি সোমাই থাকিম দেখা নাই মোৰ পাপাই মোৰ লগত কিমান বস্তু দিছে গাড়ী মটৰ ফ্ৰিজ ৱাশ্বিং মেচিন অল টোটেল বস্তু তোমাৰ নিচিনা ভিক্ষাৰী এজনীৰ লগত এইখন ঘৰত এটা ফুটা কৰিও দিয়া নাই তোমাৰ আৰু মোৰ মাজত কিমান পাৰ্থক্য সেইটো ভাবি পেলাই তুমি অন্ততঃ মোক কামত লগোৱাৰ কথা ক'ব লাগিছিলে লাকি মই তোমাক ধনী বা দুখীয়া বুলি মোক কামত সহায় কৰিবলৈ কোৱা নাই নহয় আমি ঘৰখনৰ দুজনী বোৱাৰী দুজনী মিলিজুলি কিবা এটা কৰিলে ভাল লাগে দিয়াচোন তুমি কাটি নিদিলেও মই নিজেও পাৰিম কিন্তু তুমি মোৰ ওচৰত পাচলি দুটা কাটি মোৰ লগত কথা বতৰা পাতিলে মোৰো মনটো ভাল লাগিব দুইজনী এনেদৰে মিলিজুলিহে থাকিব লাগে তোমাৰ লগত মই মিলি থাকিব লাগে মাই ফুট তোমাৰ নিচিনা এজনী মোৰ ফ্ৰেণ্ড হ'বলৈ ওলাইছা নেকি মোৰ ঘৰৰ চাকৰণীজনীও তোমাতকৈ ষ্টেণ্ডাৰ্ড হয় তোমালোকৰ ঘৰতকৈ ধনী ঘৰৰ হয় তাইকে মই মানুহ বুলিয়ে গণ্য নকৰোঁ আৰু তোমাৰ মুখলৈও মোৰ চাবলৈ মন নাই কাৰণ তুমি এজনী দুখীয়া ঘৰৰ ছোৱালী এইখন সেইখন ঘৰলৈ বিয়া হৈ অহাৰ বাবে তোমাৰ দৰে এজনীৰ লগত মোৰ ৰিলেশ্যন এটা হৈছে কিন্তু মই এইবোৰ ৰিলেশ্যনক সকলো গুৰুত্ব নিদিওঁ
বাহ 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 বাহ, এইজনীহে মোৰ আচল বোৱাৰী। ঠিক কৈছা তুমি। এই যিমানৰ মানুহ সিমানত থাকিব নিবিচাৰে। এইক তুমি নিজৰ অকাতটো দেখুৱাই দি বহুত ভাল কৰিছা বোৱাৰী। অ' মা, তাই মোক কৈছে মই বোলে তাক পাচলি কাটি দিব লাগে। তাইক পাচলি কাটি দিবলৈ মই কি এইখন ঘৰৰ চাকৰি নেকি? ঐ তই সৰু বোৱাৰী, কামত লগাবলৈ তই কোন হা? তই কোন? তোৰ দৰে চাকৰি এজন থাকোঁতে মোৰ সৰু বোৱাৰীজনীয়ে এইখন ঘৰৰ এটা বস্তু ইফালৰ পৰা সিফাল কৰিব নোৱাৰে। সকলো কামৰ দায়িত্ব তোৰ, বুজিলি? তই মোৰ সৰু বোৱাৰীজনীক কামত লগাব নোৱাৰ। সকলো কামৰ দায়িত্ব তোৰ, কাৰণ তই এজনী ভিকসুৰ ছোৱালী। মা, আপুনি এইবোৰ কি কৈছে? ঘৰৰ কাম এটা কৰিলে জানো মানুহ চাকৰণি হৈ যায়? মই মাথো লাকিক কৈছিলোঁ যে মই ভাত বনোৱা আছোঁ, তুমি পাচলিকেইটা কাটি দিয়া, মোৰো ভাল লাগিব, দুইজনে কথা বতৰা পাতি কৰিম, সেইটোৱে কৈছিলোঁ। আজিলৈকেতো কোনো কামতে মই নকৰোঁ বুলি কোৱা নাই। গোটেই ঘৰখন অহাৰ দিন ধৰি চাকৰণীজনীক আপুনি উলিয়াই দিয়াৰ পাছৰ পৰা মইতো এইখন ঘৰ সকলো কৰিছোঁ। আপোনাৰ কাপোৰ কানি পৰ্যন্ত ধুই দিছোঁ। তাৰ পাছতো আপুনি মোক কথা শুনাবলৈ কিয় নেৰে মা? মই দুখীয়া ঘৰৰ সৰু বুলি মই ইমানেই বেয়া নে? চুপ, একদম চুপ। এইখিনিৰ পৰা যা, আমাৰ দুজনীৰ কাৰণে দুকাপ ধুনীয়াকৈ চাহ বনাই আনগৈ। যা ভান। হ'ব মা, মই এতিয়া আনিছোঁ। মা, আপুনি কিন্তু জোখত দিলে দেই। কেনেকৈ মই দিয়েই থাকোঁ। মোৰ ল'ৰাটোক যাদু কৰি পতাই লৈছিলে নহয়, এতিয়া তাই পাবই। ঠিকে কৈছে মা, মই দাদাৰ কথাই ভাবি নাপাওঁ। আৰু ইমান হেণ্ডচম, ইমান ধনী ঘৰৰ ল'ৰা এটা হৈ এই গাঁৱৰ ভিকহুজনীক কেনেকৈ পচন্দ কৰিলে? আচৰিত। নক'বা আৰু বুজিছানে, ময়ো তাকে ভাবি নাপাওঁ। আচলতে যাদু কৰিলে, যাদু। এই গাঁৱৰ মানুহবিলাকে বৰ যাদু কৰিব জানে নহয়। ধনী ঘৰৰ ল'ৰা পাই যাদু কৰি সেই পগলা কৰি পেলালে মোৰ ল'ৰাটোক। সেইটোৱেই হ'ব। কি কৰিবা আৰু, হোৱাটোতো হৈয়ে গ'ল, উপায়তো নাই। ল'ৰাটোৱে দুখ পাব বুলি অফিচৰ পৰা অহাৰ পাছত তাইক খাৰ দুখাৰ ভালকৈ মাতোঁ, নামাতিলেও উপায় নাই। তাক দেখুৱাই মই তাইক ভাল ব্যৱহাৰ কৰি দেখাওঁ, কাৰণ নহ'লেতো মোৰ ল'ৰাটোৱে মনত কষ্ট পাব। মোৰ ল'ৰা ছোৱালীকেইটা মনত কষ্ট পোৱাটোতো মই একেবাৰে নিবিচাৰোঁ। সেইকাৰণে উপায় নাই আৰু, সি ঘৰত থকা সময়কণত ভাল ব্যৱহাৰেই কৰোঁ। আৰু যেতিয়া সি অফিচলৈ যায়, দিনৰ দিনটোতো নাহেই, সন্ধ্যাহে সোমাইহি। সেইকণ সময়ত অকণমান লেলা সাদৰ অকণ কৰি দেখুৱাওঁ আৰু তাইক। নহ'লে আকৌ মোৰ ল'ৰাটো মোৰ বুকুৰ পৰা কাঢ়ি লৈ যাব নহয় এই ডাইনীজনীয়ে। অঁ মা, ঠিকে কৰিছে দিয়ক। পিছে ভণ্টিও দেখোন একেবাৰে বৌয়েকৰ কাৰণে পগলা যেন লাগিছে। প্ৰতিটো কামতে লগত লাগি থাকে দেখোন। নক'বা আৰু, প্ৰিয়াও মানে এই বৌয়েকৰ কাৰণে কিবা পগলা হ'ল। তাইকো কিবা যাদু কৰি ল'লে নেকি ঠিক নাই। বৌয়েক বুলিলে বৰ ভাল পায়। যোনে যিয়ে নকৰক মা, আপুনি আৰু মই মিলি এইক নিজৰ অকাতটো মাজে মাজে দেখুৱাই থাকিব লাগিব। আৰু এটা কথাৰ পৰা ভালেই হ'ল দিয়ক মা, চাকৰণী এজনী ৰখা হ'লে মাহে 10-12 হাজাৰ টকা গ'লহেঁতেন নহয়। ফ্ৰীতে নিজৰ ঘৰৰ কামখিনিও হৈ আছে, নে কি কয়? একদম ঠিক কথা কৈছা। এই চাকৰণীজনীক খেদিটো লৈ অনাৰ লগে লগে কি দৰকাৰ 10-12 হাজাৰ টকা দি চাকৰণী ৰাখিবলৈ, এই নিচিনা চাকৰণী এজনী থাকোঁতে। হয় মা, হয় দিয়ক। একেখন ঘৰৰে দুজনী বোৱাৰী। ধনী ঘৰৰ পৰা অনাৰ বাবে লাকিয়ে এইখন ঘৰত একোৱেই কৰিব নালাগে। তাই মাথো ঘূৰা ফুৰা পিন্ধা এইবোৰ চখ কৰা, এইবিলাকেই কাম। কিন্তু নিৰ্মালী দুখীয়া ঘৰৰ হোৱাৰ বাবে ঘৰখনৰ সকলো কাম তাই কৰিব লাগে। ৰাতিপুৱাৰ পৰা শোৱাৰ সময়লৈকে সকলোবোৰ কামৰ দায়িত্ব তাই। ঘৰখনৰ সকলো কাম বন কৰাৰ পাছত ভাতে পানীয়ে বনাই সকলোৱে কাপোৰ কানি ধুৱে। এই সকলোবোৰ কৰাৰ পাছতো শাহুৱেক আৰু সৰু বোৱাৰীয়েকে তাইক একেবাৰে দেখিব নোৱাৰে। প্ৰতিদিনাই তাইক কটু ব্যৱহাৰ নকৰিলে সিহঁতৰ যেন পেটলৈ ভাতে নাযায়। এনেদৰেই দিনবোৰ বাগৰিবলৈ ধৰিছে। তথাপিও নিৰ্মালীয়ে এই কথাবোৰ গিৰিয়েকক কিন্তু কোনোদিনেই কোৱা নাই, কাৰণ তেওঁ সন্ধ্যা সময়ত ভাগৰি জুগৰি অফিচৰ পৰা আহে। আৰু এইবোৰ কথা লগাই নিৰ্মালীয়ে কেতিয়াও ঘৰখন ভাঙিব বিচৰা নাই। সেয়েহে তাই গিৰিয়েকৰ পৰা সকলো কথা লুকুৱাই ৰাখিলে। এনেদৰে দিন বাগৰি বছৰ পাৰ হ'বলৈ ধৰিলে। বন্ধু বান্ধৱীসকল, 10টা বছৰ এনেদৰে পাৰ হৈ গ'ল। আৰু এই 10 বছৰে কি সলনি হ'ল জানেনে? নিৰ্মালীৰ এটা ল'ৰা সন্তান হ'ল আৰু লাকিৰ এজনী ছোৱালী হ'ল। আনফালে প্ৰিয়াৰো বিয়া হৈ গ'ল। এতিয়া ইয়াৰ পিছত কি হয় চাওঁচোন আহক। বাহ লাকি, তোমাৰ পচন্দ কিন্তু মানিছোঁ। তুমি একেবাৰে ঠাইডোখৰ দেখি সেই ফটো মাৰিবলৈ মাতি আনিলা। মোৰ আকৌ আহিবই মন নাছিল, কিন্তু সঁচাকৈ বৰ ধুনীয়া ঠাই দেই। মা, মোৰ পচন্দ হয়, কিয় বেয়া হ'ব? এই ঠাইডোখৰত মই প্ৰায়ে আহোঁ আৰু ফটোশ্বুট কৰোঁ, বিৰাটেই ভাল লাগে। দেউতাৰাই যদি গম পায় যে আমি ৰাখি কিনিবলৈ আহি এনেকৈ ফটোশ্বুট কৰি আছোঁ, আমাক কিন্তু দিব দেই। একো নহয় দিয়ক মা, সেই ৰাখি কিনি আনিলোৱে যেতিয়া, এতিয়া আৰু অকণমান সময় আমি ইয়াতে কটালে নোৱাৰোঁ। দেউতাই কি বেয়া পাব? নকওঁৱে আকৌ আমি ইয়াত আছোঁ বুলি। হয় বাৰু, এইবোৰত যে সোমাইছোঁ বুলি আমি নকওঁ আৰু। মই মোৰ একমাত্ৰ দাদাৰ কাৰণে ৰাখি নিবলৈ আহিছোঁ, গতিকে ৰাখিডাল নিবলৈ আৰু অকণমান সময় লাগিবই দিয়কচোন। বজাৰৰ 10 টকীয়া ৰাখি নিবলৈ অহা নাই নহয়। আৰু মই সোণৰ ৰাখি বনাবলৈ দিছোঁ মোৰ দাদাৰ কাৰণে, নে কি কয় মা? তোন আকৌ আৰু 2 দিনৰ পিছত ৰাখি বন্ধন। মই যে বিৰাট এক্সাইটেড হৈ আছোঁ। তোমাৰ দাদাৰে প্ৰতি বছৰে যে ইমান ডাঙৰ ইমান ধুনীয়া গিফ্ট দিয়ে তোমাক, মই যে একেবাৰে সেইবোৰ চাই বিৰাটেই ভাল পাওঁ। মা, এইবাৰতো সি মোক ডাঙৰ এটা ছাৰপ্ৰাইজ দিম বুলি কৈছে। কিনো দিব জানো, মই ভাবি আছোঁ তাকে। কিবা ডাঙৰ ছাৰপ্ৰাইজ দিয়ে? হয় নেকি? কিবা ডাঙৰ ছাৰপ্ৰাইজ দিয়ে? দামী কিবা বস্তুৱেই হ'ব চাগে। আমাৰ আকৌ এইজনী
পিকহুজনীক আহিছিলে নহয় ককাইক এবাৰ ৰাখি পিন্ধাবলৈ বুলি মই এনেকুৱা বেয়া ব্যৱহাৰ কৰি খেদিলোঁ তেতিয়াৰ পৰা ভয় দিবলৈকে নহা হ'ল ভালেই কৰিলে মা এইটো কথা পিছে আপুনি মোক আগতে দুবাৰ তিনিবাৰমান ক'লে হয় নি পাহৰি থাকোঁ নহয় ৰাখি বন্ধনটো আহিলে কথাটো মনলৈ আহে আৰু কৈ দিওঁ বাৰু ব'লক মই এতিয়া যাওঁ ব'লক আমি আকৌ বিউটি পাৰ্লাৰলৈ যাবলৈ মানে যিমান যিহেতু ৰাখি বন্ধন বুলি ফটোশ্বুটো কৰিব লাগিব নহয় পিছবেলা আমি সেই শ্বপিং কৰিমগৈ আৰু বিউটি পাৰ্লাৰ যাম দেই মা ঠিক আছে এতিয়া ব'লা যিমান যিহেতু ৰিয়াকো ঘৰত থৈ আহিছোঁ সেইজনী আকৌ অকলে দুটা ল'ৰা ছোৱালী চম্ভালিব পাৰিছেনে নাইবা পাৰিব ইমান দিনে দেখোন চম্ভালি আহিছে তাই এইবোৰ ভিকহু ঘৰৰ ছোৱালীবিলাকৰ এইবিলাক দায়িত্ব থাকেই পাৰে ইহঁতে চিন্তা কৰিব নালাগে আপুনি তুমি অৱশ্যে ঠিকেই কৈছা পাৰিব নোৱাৰিবলৈ হ'লে আকৌ দিম নহয় ভালকৈ এতিয়া যাওঁ ব'লক মা ব'লক আহি গ'লা ককাই সিহঁতক ৰাখি বান্ধি কেছ নিবলৈ বৌ কি কৈছা তুমি এইবোৰ ধেমালি কৈছোঁ পিছে তোমাৰ নিৰ্মালী বৌহে বৌ নেকি মই কি নহয় আহিয়ে যে একেবাৰে তোমাৰ নিৰ্মালী বৌৱে ৰাখে চৰি চাহি আগৰ পৰাই বৌকে মাতো সেইকাৰণে বৌ নামটোৱে ওলালে ক'ত আছে বৌ আৰু মাইনা আৰু ৰিয়া ক'ত আছে তোমাৰ মাইনা ৰিয়া তোমাৰ মৰমৰ বৌয়েৰা সকলো ভিতৰতে আছে যোৱা ভিতৰলৈ যোৱা পিছে মই তুমি আহিছা বুলি ওলাই অহা নাই কলিং বেলৰ মাতটো শুনি মোৰ দাদা আহিছে বুলিহে ওলাইছিলোঁ কাৰণ সি আজি মোক ডাঙৰ এটা ছাৰপ্ৰাইজ দিব তাক মই ৰাখি বন্ধাৰ বাবে সি মোক এটা ডাঙৰ গিফ্ট দিব বুজিলা সেইকাৰণে মই পুৰা এক্সাইটেড হৈ আছোঁ হয় নেকি ঠিক আছে তেতিয়াহ'লে ৰৈ থাকা তোমাৰ দাদাৰ বাবে মই আহিছোঁ তোমাৰ দাদা আহিলে নেকি নাই মা সি অহাই নাই কলিং বেল যে বজাইছিল প্ৰিয়াহে আহিছে হয় নি প্ৰিয়াহে আহিছে মই আকৌ তোমাৰ দাদা আহিছে বুলি একেবাৰে এই ৰাখি থালিখন একেবাৰে এই সজাই মেলি লৈ আহিছিলোঁ নহয় আয়ুস বাঢ়িব দেই তোমাৰ আয়ুস বাঢ়িব হয় নেকি থেংক ইউ ভণ্টি সেই ৰাখিডাল সোনকালে বান্ধি দে মোৰ মানে মিটিং এখন আছে বৰ বেছি টাইম কৰিব নোৱাৰোঁ মই কি কৈছ তই দাদা বল ভিতৰলৈ বল তোক মই কি এটা ৰাখি বান্ধিম নেকি এই বাহিৰতে ৰাখি বান্ধিম নেকি বল না ভিতৰলৈ তোৰ কাৰণে কত কি বনাই থৈছোঁ সেইবোৰ নোখোৱাকৈ যাব নোৱাৰো নহয় সেইবোৰ বাদ দে না তোৰ কাৰণে মই কিমান ডাঙৰ গিফ্ট লৈছোঁ তই গম পাৱ নে নাপাৱ হা তই শুনি পাগল হৈ যাবি কি দাদা কি ক না আৰে তোৰ বাবে মই ফ্লেট এটা লৈ দিছোঁ য'ত তই আৰু নিৰ্বাণ থাকিবি কি তই মোৰ বাবে ফ্লেট লৈ দিছ দাদা তোক মই কি বুলি ধন্যবাদ দিম তই মোক ৰাখি বন্ধনৰ ইমান ডাঙৰ গিফ্ট দিছ দাদা মই পাগল হৈ গৈছোঁ শুনি ৱাও ফ্লেট দিছা তুমি কি আচৰিত মোৰ বিশ্বাসে হোৱা নাই তুমি তোমাৰ ভণ্টিক ৰাখি বন্ধনৰ গিফ্ট হিচাপে ফ্লেট দিছা আণ্টি মই মোৰ ভণ্টিৰ কাৰণে সকলো কৰিব পাৰোঁ সেইকাৰণে মই তাইক ফ্লেট এটা দিছোঁ তাইৰ আশা আছিল এক্সট্ৰাকৈ তাইক এটা ফ্লেট লাগে বোলে বৰ ভাল হ'ব দেই দেখিলে মা মোৰ দাদাৰ কামাল আপোনাৰ ডাঙৰ বোৱাৰীৰ তুলনাত মোৰ ঘৰখনৰ ষ্টেটাছ কিমান ওপৰত আজি আপুনি ভালকৈ চাই লওক চাবলগীয়া কি আছেনো গমেই পাওঁ নহয় মই ভণ্টি আৰে তই আকৌ আহিলি আমাৰ ঘৰলৈ সোমাই আছে কোন হ'ব আৰু মই যে কৈছিলোঁ তোমাক সেই ভিকহুটোৰ কথা এদিন ৰাখি বান্ধিবলৈ অহাৰ কাৰণে ভনীয়েকৰ ওচৰত মই তাক ঘৰৰ পৰা অপমান কৰি পঠিয়াইছিলোঁ আজি 10 বছৰৰ মূৰত সি আকৌ এইখন ঘৰত ভৰি দিলেহি তাৰমানে আমাৰ ভিক্ষাৰী বৰ ভিক্ষাৰী ককায়েক এইজনেই নেকি সেইজন ভিক্ষাৰী মই মোৰ ভণ্টিক লগ কৰিবলৈ আহিছোঁ মাতি দিয়ক ভণ্টিক আপোনালোকৰ কথা শুনিবলৈ নহয় তোৰ দেখোন বৰ সাহস বাঢ়ি আহিল চাওক খুৰীদেউ মই কাকো ইয়াত অপমান কৰিবলৈ বা কাৰো লগত কাজিয়া লাগিবলৈ হোৱা নাই মই মোৰ ভনীজনীৰ ওচৰলৈ আহিছোঁ 10 বছৰৰ মূৰত আৰু মই মোৰ ভনীজনীক লগ কৰিহে যাম আৰু তাইৰ হাতেৰে আজি ৰাখি পিন্ধিয়ে যাম ভণ্টি মই আহিছোঁ আজি মই তোৰ হাতেৰে 10 বছৰৰ মূৰত ৰাখি বান্ধিবলৈ আহিছোঁ নোৱাৰে মোৰ বোৱাৰীয়ে তোমাৰ দৰে এটা ভিকহুক ৰাখি পিন্ধাবলৈ ক্ষমা কৰিব খুৰী মোৰ ভণ্টিয়ে মোৰ ৰাখি এবাৰ পিন্ধাবই কাৰণ মই আপুনি ভাবি থকা সেই ভিকহিটো হৈ থকা নাই এতিয়া মই আপোনালোকতকৈ ভগৱানে মোক এতিয়া বহুত বেছি ওপৰত দিছে বুজিলে আপোনাৰ ঘৰ মাত্ৰ 1 মহলীয়া মই মোৰ ঘৰ 3 মহললৈকে বনালোঁ যদি প্ৰমাণ লাগে মোৰ লগত ওলাওক দেখুৱাই দিম আপোনাক মোৰ ঘৰ যি টকা পইচাক লৈ আপুনি ইমান অহংকাৰ কৰিছিল সেই টকা পইচা মোৰ বৰ্তমান হৈ গ'ল আৰু শুনক আপোনাৰ সৰু বোৱাৰী ককায়েকে ৰাখি বন্ধনত কি দিব সেই কথাৰো মই সম্ভেদ উলিয়াই মোৰ ভণ্টিৰ বাবেও মই ৰাখি বন্ধনত গিফ্ট দিবৰ বাবে এটা ফ্লেট লৈছোঁ বুজিছে ভণ্টি তই যি শুনিছ মই সেয়াই কৈছোঁ তই জানই তোৰ ককাইৰে কেতিয়াও মিছা কথা নকয় আৰু কাৰো যদি বিশ্বাস হোৱা নাই মোৰ লগত মোৰ গাঁৱলৈ গৈ মোৰ ঘৰখন চাই বা মোৰ গাঁৱৰ মানুহক সুধিলে গম পাই যাব মই এইখিনি সফলতা কেনেকৈ পালোঁ মই মোৰ ভণ্টি ৰাখি বন্ধনৰ গিফ্ট হিচাপে ফ্লেটেই দিম আপোনাৰ সৰু বোৱাৰী ককায়েকেহে দিব পাৰে নেকি ময়ো মোৰ ভণ্টিক ফ্লেট উপহাৰ দিবলৈ আহিছোঁ দাদা এইবোৰ কি প্ৰয়োজন তোৰ মৰমে মোৰ বাবে যথেষ্ট তোকহে প্ৰয়োজন নাই কিন্তু কিছুমান মানুহক এইবোৰৰ বহুত প্ৰয়োজন কিছুমান মানুহক দেখুৱাবৰ বাবে এইবোৰ কৰাটো বহুতেই দৰকাৰী ভণ্টি ফ্লেট দিব পৰাকৈ ধনী হৈ গ'ল বাৰু মোৰ সৰু বোৱাৰীজনীয়েও ফ্লেট পাব তাই মোক এনেও এইখন ঘৰত নাৰাখে মই তাইৰ লগতে ফ্লেটত থাকিবলৈ গুচিয়ে যাম এনেও সেইখন ঘৰত থাকি তোমাৰ ভনীয়াৰক ফ্লেট দিয়া কিবা দিয়া যি দিয়া দি থাকা কিন্তু মানিছোঁ দেই 18 বছৰত যে ইমান সলনি দেখি
অ' প্লিজ আণ্টি আপুনি এইবোৰ কি কৈছে মই মোৰ ভনী আৰু ভনী যোৱাই দিছোঁ ফ্লেটটো আপোনালোকৰ বাবে নহয় তাই আৰু নিৰ্মাণ থাকিব সেই ফ্লেটটোত কি কৈছা তুমি এইবোৰ মই মোৰ সৰু বোৱাৰীৰ লগতে থাকিম প্লিজ মা আপুনি কেনেকৈ ভাবিব পাৰিলে মই যে আপোনাৰ মোৰ লগত ফ্লেটত থাকিবলৈ নিম বুলি আপোনাৰ দৰে এতিয়া বুঢ়ী এজনী মই তাত আলপৈচান ধৰিবলৈ নিব নোৱাৰো দেই কি সৰু বোৱাৰী তুমি মোক এনেকৈ ক'ব পাৰিলা মই তোমাক ইমান মৰম কৰোঁ নিজৰ ছোৱালীৰ দৰে আৰু আজি তুমি মোক এনেকৈ ক'ব পাৰিলা সেইটোনো কি ডাঙৰ কথা আপুনি দিনক দিনে বুঢ়ি গৈ আহিছে কাম বনটো একো কৰিব নোৱাৰে মই বাৰু কামৰ কাৰণে চাকৰি ৰাখিম কিন্তু আপোনাৰ দিনক দিনে স্বাস্থ্য বেয়া হৈ আহিছে আৰু আপোনাৰ স্বাস্থ্য বেয়া হোৱা মানে আপোনাৰ বহুত ডাঙৰ বেমাৰ হোৱাৰ পাছত মই আপোনাক আলপৈচান ধৰিব লাগিব আৰে কোনে বিচাৰে আপোনাৰ দৰে বুঢ়ী এজনী বেমাৰী হোৱাৰ পাছত মই প্ৰতিবাদ কৰাটো কোনে বিচাৰে হা মই নোৱাৰো এইবোৰ মই একেবাৰে নোৱাৰো তই ঠিক কৈছ ভণ্টি কি দৰকাৰ এই বুজাবোৰ লগত চপাই ৰখাৰ নিৰ্বাণ লৈয়ে আছে সি ফ্লেটটোত আগতীয়াকৈ গ'ল তই ফ্লেটটো চাই ল'বি তাতে ৰাখি পিন্ধাই দিবি মোক তই ঠিকে কৈছ দাদা ব'ল তোক মই নতুন ফ্লেটতে ৰাখি পিন্ধাম কোনে এইবোৰক আপদ চপাই লয় এই ভণ্টি এই আপদবোৰক চপাই লোৱাৰ কোনো দৰকাৰ নাই যাওঁ বুলি ওলাই গুচি গ'ল যে মা কি হ'ল তুমি দেখোন ইয়াত কান্দি আছা কিয় তোমাৰ ধনী ঘৰৰ সৰু বোৱাৰীয়ে লগত নিনিলে নেকি ফ্লেটত থাকিবলৈ ভণ্টি কি কৈছা তুমি এইবোৰ ঠিকেইতো কৈছো বৌ ডাঙৰ বৌ মায়ে সৰু বোৱাৰীয়ে নিনিলে বুলি কান্দি আছে তোমাকো দাদাৰে ফ্লেট দিছে নহয় মা দেউতাক নিম বুলি ভাবিছানে নাই কিয় নিনিব মোৰ ভণ্টিয়ে তাই শহুৰেক শাহুৱেকক লগত লৈহে নতুন ফ্লেট লৈ যাব কাৰণ মা দেউতাৰ সমান এইখন পৃথিৱীত কোনো হ'ব নোৱাৰে সেয়া লাগিলে তাইৰ শাহুৱেক শহুৰেকে হওক বা নিজৰ মাক দেউতাকৰ মনত আঘাত দি কোনো মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে সেয়েহে মোৰ ভণ্টিয়ে কেতিয়াও এনেকৈ দুখ দি নিজে সুখত থাকিবলৈ যাব নোৱাৰে ঠিকেই কৈছা দাদা মই কেতিয়াও মা দেউতাক এৰি থৈ যাব নোৱাৰো আৰু মা দেউতাহঁত বুঢ়া বুঢ়ী হ'ল বুলি একো কৰিব নোৱাৰিব বুলি বা মা দেউতাৰ বেমাৰ আজাৰ হ'ব বুলি আমি মা দেউতাৰ ওচৰৰ পৰা কিয় আঁতৰি যাম য'ত থাকিম একেলগে থাকিম মা দেউতাক বিপদৰ সময়ত সহায় কৰিম বেমাৰৰ সময়ত শুশ্ৰূষা কৰিম শুনিলা মা শুনিলা যদি শুনা নাই কাণখন খুচৰি লোৱা তোমাৰ সৰু বোৱাৰী আৰু ডাঙৰ বোৱাৰীৰ কথা শুনি লোৱা তুমি শুনিলো মই মোৰ সৰু বোৱাৰীজনীৰ কথাখিনিও শুনিলো ডাঙৰজনীৰ কথাও শুনিলো প্ৰিয়া মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল অতদিনে যিজনীক মই ধনী ঘৰৰ বুলি মৰম চেনেহ কৰি আছিলো তাই আজি মোক এনেকৈ লাত মাৰি থৈ গুচি গ'ল আৰু যিজনী বোৱাৰীক মই দুখীয়া ভিক্ষাৰী বুলি হাঁহিছিলো তাই মোক কি ক'লে এইবোৰ তাই মোৰ ওচৰৰ পৰা কেতিয়াও গুচি নাযায় মোৰ বেমাৰৰ সময়তে শুশ্ৰূষা কৰিব হে ভগৱান লক্ষ্মী বোৱাৰীজনীক অতদিনে মই কিমান অত্যাচাৰ কৰিলো কিমান মনত দুখ দিয়াকে মই কটু কথা ক'লো হে ভগৱান মই এইবোৰ কি ভুল কৰি পেলালো মা আপুনি কিয় কন্দা কটা কৰিছে নাকান্দিব মা নাকান্দিব মই কথা দিছো আমি আপোনালোকক এৰি কেতিয়াও কলৈকো নাযাওঁ সদায় আপোনালোকৰ লগতে থাকিম মা বোৱাৰী তইহে মোৰ লক্ষ্মী বোৱাৰী মই তোক দুখীয়া ভিক্ষাৰী বুলি কিমান যে কি ব্যৱহাৰ কৰিলো এটা দিনো তোক মই শান্তি থাকিবলৈ দিয়া নাছিলো আৰু আজি তই মোৰ কাষত মোৰ সাহস হৈ আছ বোৱাৰী এই মাৰক পাৰ যদি ক্ষমা কৰি দে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা ডাঙৰে সৰুক ক্ষমা খুজিব নাপায় নহয় আপুনি যে মোক এনেকৈ আদৰি লৈছে মোক আপুনি যে ভুল কৰিছো বুলি ভাবিছে মোৰ বাবে সেয়াই যথেষ্ট আপুনি অনুশোচনা যে কৰিছে সেয়াই যথেষ্ট মা তোমাৰ দাদাৰ ওচৰত মই বৰ লাজ পাইছো আজি তুমি মোক মাফ কৰি দিব পাৰিবানে ভাইটি তুমি মোক মাফ কৰি দিব পাৰিবানে তোমাৰ লগতো মই বৰ নকৰিবলগীয়া কৰিলো এইখন ঘৰলৈ অহাৰ বাবে তোমাক মই দুখীয়া ভিকহু বুলি হাঁহি খেদি পঠিয়ালো আৰু আজি তুমি এজন যোগ্য মানুহ হৈ দেখুৱালা আৰু মোৰ সৰু বোৱাৰীজনী ককাইকৰ দৰে তুমি সমানে গিফ্ট দিব পৰাকৈ উপযুক্ত হ'লা মই তোমাক কিমান বেয়াকৈ ক'লো তুমি মোক ক্ষমা কৰি দিব পাৰিবানে হ'ব দিয়ক মা মইনো আপোনাক ক্ষমা কৰি দিবলৈ কোন আপুনি যে ইমানখিনি বেয়া কাম কৰিলে বুলি নিজকে অনুশোচনা কৰিছে সেয়াই যথেষ্ট মই বেলেগকৈ আপোনাক মাফ কৰি দিব নালাগে দিয়ক এতিয়া বুজিলা মা ধনী দুখীয়াৰ ভেদভাৱ কৰি তুমি কিমান ডাঙৰ ভুল কৰি আছিলা আজি দেখিলা যিজনী মৰম কৰিছিলা সেইজনী তোমাক আপদ বুলি এৰি থৈ গৈছে আৰু যিজনীক তুমি ইমান দিনে লাঞ্ছনা কৰি দিছিলা তুমি তিৰস্কাৰ কৰিছিলা ভিক্ষাৰী বুলি হাঁহিছিলা সেই বোৱাৰীজনী আজি তোমাক মৰমেৰে আঁকোৱালি লৈছে তোমাৰ লগত সদায় থাকিম বুলি কথা দিছে দেখিলা মা ধনী দুখীয়া ভেদভাৱ কৰি কি পালা তুমি আৰে সকলো মানুহ একেই সকলো তেজ মঙহৰে ধনী দুখীয়া এইবোৰ কেৱল শব্দ আৰে মানুহৰ অন্তৰখন ধনী হ'ব লাগে মানুহৰ অন্তৰখনে যদি ধনী নহয় তেতিয়াহ'লে সকলোকে বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে যেনেকৈ তোমালোকে কৰিছিলা বুজিলা অন্ততঃ মানুহক লৈ এই ভেদভাৱবোৰ কৰাটো বন্ধ কৰা মা মানুহৰ অন্তৰত দুখীয়া ভিক্ষাৰী বুলি কৈ এই দুখবিলাক যে দি থাকা সেইবোৰ দিয়া বন্ধ কৰা সকলো মানুহক সমান চকুৰে চাবাচোন দেখিবা পৃথিৱীখন বৰ ধুনীয়া সকলো মানুহেই ভাল সকলো মানুহকে তুমি সুন্দৰ দেখিবা নিজৰ মনটোৱে যদি বেয়া হয় কেতিয়াও আনক সুন্দৰ নেদেখা কেতিয়াও আনক ধনী ভাল নেদেখা ঠিকেই কৈছ প্ৰিয়া মই আজিৰ পৰা কথা দিছো কেতিয়াও মই কোনো মানুহকে ধনী দুখীয়ালৈ ভেদভাৱ নকৰো সকলোকে সমান চকুৰে চাম মই আজিৰ পৰা মনৰ পৰা ধনী হ'ম
মই আজিৰ পৰা ভাল হ'ম। মই আৰু কেতিয়াও দুখীয়া বুলি কাকো নাহাঁহো। ঠিক আছে তেতিয়াহ'লে সকলোবোৰ ক্লিয়াৰ হ'ল যেতিয়া আজি দাদা বৌয়ে ৰাখি পিন্ধাব। কিমান যে ভাল লাগিব 10 বছৰৰ মূৰত ৰাখি পিন্ধাব। অঁ ঠিকেই কৈছ প্ৰিয়া। আজি বোৱাৰীয়ে ৰাখি পিন্ধাব। আজি ককাইকক বোৱাৰীয়ে ৰাখি পিন্ধাব। মই এই ৰাখিৰ দিনটোতে এদিন এইজন ককাইকৰ মনত দুখটি এইখন ঘৰৰ পৰা উলিয়াই দিছিলোঁ। আৰু আজি মই কৈছোঁ এইখন ঘৰত মোৰ বোৱাৰীজনীয়ে মৰমৰ ককাইকক মৰমেৰে ৰাখি বান্ধিব। আৰু ককাইক ঘৈণীয়েকৰ মাজৰ এই মৰমৰ বান্ধোনটো সদায় এনেকৈয়ে থাকক। মই আশীৰ্বাদ কৰিছোঁ। আহা দাদা, আহা বৌ, ভিতৰলৈকে আহা। আজি দাদা ময়ো কিন্তু ৰাখি বান্ধিম দেই। ঠিক আছে ভণ্টি। আহা ভিতৰলৈকে। মা ভণ্টি ব'লা, তোমালোকো ব'লা। ধনী দুখীয়া ভেদভাৱ কৰিবলৈ গৈ অৱশেষত কি হ'লগৈ দেখিলেনে বন্ধু বান্ধৱীসকল? আৰু আজিৰ এই কাহিনীটো ইমানতে শেষ হ'ল দেই। আপোনালোকে বাৰু আজিৰ কাহিনীটো কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটা কাহিনীলৈ আকৌ আহিম। আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোক সকলোলৈকে ৰাখি বন্ধনৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।